everyone, কুহিপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই বনস্মিতা নাথ আৰু আজিৰ ভিডিঅটোত আমি ডিসকাস কৰিব গৈ আছো অসমৰ প্ৰথম মহিলা সকলৰ বিষয়ে গতিকে অলৰেডি আমি অসমৰ প্ৰথম পুৰুষ সকলৰ বিষয়ে দুটা পাৰ্টত চালো ডিসকাশন কৰিলো যি দুটা আমাৰ প্লেলিষ্টত আপোনালোকে কুহিপাত ইউটিউব চেনেলৰ প্লেলিষ্টত আপোনালোকে চাব পাৰিব অলৰেডি আপলোডেড হৈ আছে আজি আমি ডিসকাস কৰিম অসমৰ প্ৰথম মহিলা খিনিৰ বিষয়ে যেটো খুব বেছি ইম্পৰ্টেন্ট হয় গুৰুত্বপূৰ্ণ হয় এক্সামৰ ফালৰ পৰা এটো দুটা পাৰ্টত থাকিব আজি আমি চাম ফাৰ্স্ট পাৰ্ট 2 ওকে তো আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিঅটো প্ৰথমতে আমি চাম ফাৰ্স্ট ওমেন টু ৰিসিভ পদ্মশ্ৰী ফ্ৰম আসাম মানে অসমৰ পৰা পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হোৱা মহিলা গৰাকী কোন আছিলে তেখেতৰ নাম হৈছে নলিনীবালা দেৱী দেৱ নলিনীবালা দেৱী আছিলে প্ৰথম গৰাকী অসমীয়া মহিলা যোনে পদ্মশ্ৰী বঁটা জিকিবলৈ সক্ষম হৈছিলে পাবলৈ সক্ষম হৈছিলে নলিনীবালা দেৱী বাইদেউৰ জন্ম হৈছিলে 1898 ত আৰু তেখেতৰ মৃত্যু হৈছিলে 1977 ত খুবেই এটা গুৰুত্বপূৰ্ণ পাৰ্সোনালিটি আমাৰ কাৰণে পৰীক্ষাৰ কাৰণে আমি জানিব লাগে আৰু নলিনীবালা দেৱী বাইদেউৰ জন্ম হৈছিলে বৰপেটাত আৰু তেখেতৰ পিতৃ অৰ্থাৎ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ দেৱৰ সুপুত্ৰী আছিলে আমাৰ নলিনীবালা দেৱী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ দেৱ তেখেতৰ পিতৃ আছিলে আৰু মাতৃ আছিলে হেমন্ত কুমাৰী আৰু তেখেতক এগৰাকী কবি আৰু লেখিকা হিচাপে আমি জানো তেতিয়াৰ সময়ত কেনেকুৱা আছিলে ছোৱালী বিলাকৰ শিক্ষাৰ ক্ষেত্ৰত ইমান বেছি গুৰুত্ব দিয়া হোৱা নাছিলে গতিকে তেখেতৰ নলিনীবালা দেৱী বাইদেউৰ তেখেতৰ কি হোৱা নাছিলে আনুষ্ঠানিক শিক্ষা তেখেতে লাভ কৰা নাছিলে ঘৰতে তেখেতে এনেকুৱা শিক্ষা লাভ কৰিছিলে কিন্তু কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ অসাধাৰণ পাণ্ডিত্যৰ তেখেতে পৰিচয় দি থৈ গৈছে আৰু তেখেতক খুব ইম্পৰ্টেন্ট অসমীয়া কাব্য সাহিত্যত তেখেতক অতীন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে তেখেত জনাজাত অতীন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে তেওঁক আমি জানো কাক জানো নলিনীবালা দেৱী তাৰ পিছত 1909 চনত কেৱল মাত্ৰ 12 বছৰ 12 ইয়াৰ তেখেতৰ হৈছিলে 12 বছৰ বয়সতে তেখেতে শিৱসাগৰৰ জীৱেশ্বৰ চাংকাকতিৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু মাত্ৰ 19 বছৰ বয়সত তেখেতে 19 বছৰ বয়সতে কি হ'ব লগা হয় নিজৰ স্বামীক হেৰুৱাব লগা হয় গতিকে হেতু তাৰ পিছত তেখেতে নিজৰ দুজন পুত্ৰকো হেৰুৱাই পেলায় এই গোটেইখিনি ট্ৰেজেডি হৈ যোৱাৰ পিছত তেখেতে নিজৰ ধ্যান উপনিষদ বেদ ইত্যাদিত কি কৰে নিজৰ এইবিলাকৰ অধ্যয়নত তেখেত জড়িত হৈ পৰে আৰু তাৰ পিছতে তেখেতে এই লিখনি সমূহৰ লগত তেখেতৰ সৃষ্টিৰাজিৰ সৈতে জড়িত হৈ পৰে গতিকে তেখেতৰ প্ৰকাশিত কাব্য গ্ৰন্থসমূহৰ ভিতৰত আমি চাব লাগিব সন্ধিয়াৰ সুৰ সপোনৰ সুৰ স্মৃতি তীৰ্থ পৰশমণি যুগ দেৱতা জাগৃতি অলকানন্দা বিশ্বদ্বীপ অন্তিম সুৰ এইখিনিৰ ভিতৰত আপোনালোকক যদি কিবা পৰীক্ষাত সুধি দিয়ে আপোনালোকে ইয়াৰে ভিতৰত নিশ্চয় এতিয়া আনসাৰ কৰিব পাৰিব আকৌ এবাৰ চাইছো সন্ধিয়াৰ সুৰ 1928 সপোনৰ সুৰ 1943 স্মৃতি তীৰ্থ 1948 পৰশমণি 1954 যুগ 1957 জাগৃতি 1960 অলকানন্দা বিশ্বদ্বীপ আৰু অন্তিম সুৰ প্ৰবন্ধ পুথিৰ ভিতৰত শান্তি পথ নামৰ প্ৰবন্ধ পুথিখন তেখেতে লিখিছে জীৱনীমূলক গ্ৰন্থৰ ভিতৰত স্মৃতি তীৰ্থ দেউতাকৰ জীৱনৰ আধাৰত ৰচিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আধাৰত ৰচিত হৈছে স্মৃতি তীৰ্থ এইখন এখন জীৱনীমূলক গ্ৰন্থ তাৰ পিছত চৰ্দাৰ বল্লভভাই পেটেল আৰু লগতে তেখেতে লিখিছে বিশ্বদ্বীপা নামৰ এই বায়োগ্ৰাফি কেইখন তাৰ পিছত তেখেতৰ
তেখেতৰ অপ্ৰকাশিত গ্ৰন্থ জোনাকীৰ স্বপ্ন সুৰভি, মন্দাকিনী, সন্ধিয়াৰ সপোন, পৰশ মেঘদূত ইত্যাদি তেখেতৰ অপ্ৰকাশিত গ্ৰন্থ। আত্মজীৱনী ইম্পৰ্টেণ্ট হয় তেখেতৰ অটোবায়োগ্ৰাফিখন এৰি অহা দিনবোৰ, যিখন তেখেতে লিখিছিলে 1976 এৰি অহা দিনবোৰ। আপোনালোকে মনত ৰাখিব এৰি অহা দিনবোৰ। তাৰ পিছত 1986 গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ যি হোষ্টেল আছে, ছোৱালী হোষ্টেলৰ নাম তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছিলে, পদ্মশ্ৰী নলিনীবালা দেৱী হিচাপে নামাকৰণ কৰা হৈছিলে। আপোনালোকৰ যদি কোনোবাই কটন ইউনিভাৰ্চিটিত পঢ়ি আছে তেতিয়াহলে বা তাৰ প্ৰাক্তন ছাত্ৰও হয় তেতিয়াহলে নিশ্চয় ভালকৈ জানিব তাৰে এটা হোষ্টেলৰ নাম তেখেতৰ নামেৰে ৰখা হৈছে। তাৰ পিছত তেখেতে কি কি বঁটা বা সন্মান বা স্বীকৃতি তেখেতে পাইছিলে। অসম চৰকাৰ তেখেতে সাহিত্যিক পেঞ্চন পাবলৈ সক্ষম হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ সাহিত্য বৃত্তি তেখেতে পাইছিলে। সাহিত্যিক পেঞ্চন পাইছিলে তেখেতে 1948 চনত। কেন্দ্ৰীয় চৰকাৰৰ সাহিত্য বৃত্তি তেখেতে পাইছিলে 1954 চনত। তাৰ পিছত নলবাৰী সদৌ ভাৰত সংস্কৃত সঞ্জীৱনী সভাৰ অসম শাখাৰ নলবাৰী অধিৱেশনত কাব্য ভাৰতী উপাধি লাভ কৰে। 1956 তেখেতে কি পাইছিলে? কাব্য ভাৰতী এই উপাধিটো পাইছিলে। আৰু ক'ত পাইছিলে? সেইটো পাইছিলে যিটো সদৌ ভাৰত সংস্কৃত সঞ্জীৱনী সভা আছে নলবাৰী জিলাত এই অধিৱেশনটো হৈছিলে, তাত তেখেতে কাব্য ভাৰতী এই উপাধিটো লাভ কৰিছিলে। তাৰ পিছত তেখেত ইম্পৰ্টেণ্ট অসম সাহিত্য সভাৰ যোৰহাট অধিৱেশনৰ তেখেতে সভাপতি আছিলে 1954। ওকে, অলকানন্দা কাব্য গ্ৰন্থখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। ভেৰি ইম্পৰ্টেণ্ট। অলকানন্দা এই যিখন কাব্য গ্ৰন্থ তেখেতৰ আছিলে, তেখেতে লিখা এই কাব্য গ্ৰন্থখনৰ বাবে তেখেতক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিলে ইন দ্য ইয়াৰ 1967। ওকে, 1967 তেখেতে অলকানন্দ কাব্য গ্ৰন্থ পুথিখনৰ কাৰণে তেখেতে কি পাইছিল? সাহিত্য একাডেমী বঁটা পাইছিল। তাৰ পিছত তেখেতে পদ্মশ্ৰী সন্মান পাইছিলে 1977। 1977 চনত তেখেতে পদ্মশ্ৰী বঁটাৰেও তেখেতক সন্মানিত কৰা হৈছিল। তাৰ পিছত আমি চাম 1954 চনত তেওঁ অসম সাহিত্য সভাৰ সভানেত্ৰীৰ পদত অধিষ্ঠিত হৈছিল আৰু অসম সাহিত্য সভাৰ এই পদ লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা। ইম্পৰ্টেণ্ট হ'ব, কি পদত আছিলে তেখেতে? সভানেত্ৰীৰ পদত অধিষ্ঠিত হৈছিলে। তাৰ পিছত ইয়াৰ উপৰি তেওঁ অসম সংঘ আৰু প্ৰাদেশিক মহিলা সমিতি নগাঁও অধিৱেশনৰো তেখেত সভানেত্ৰী আছিলে। আৰু সদৌ অসম মইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাপক তেখেত আছিলে নলিনীবালা দেৱী। গতিকে নলিনীবালা দেৱীৰ বিষয়ে আমি বহুতখিনি কথাই আজি এই ডিছকাশ্যনটোত আমি ডিছকাছ কৰিলো, কাৰণ ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, আপোনালোকে মনত ৰাখিব। তাৰ পিছত আমি নেক্সট আগবাঢ়িম ফাৰ্ষ্ট আছামিজ ওমেন গ্ৰেজুৱেট। ওকে, প্ৰথম অসমীয়া মহিলা স্নাতক। তেখেত দুগৰাকী বাইদেউৰ কথা আমি পঢ়িবই লাগিব। সুফলতা দুৱৰা আৰু সুধালতা দুৱৰা। সুফলতা দুৱৰা আৰু সুধালতা দুৱৰা এখেত দুজন বাই ভনী আছিলে, সিষ্টাৰ্ছ আছিলে, আৰু এখেত দুয়োগৰাকীয়ে প্ৰথম অসমীয়া মহিলা স্নাতক হিচাপে তেখেতসকলে হৈছে। তাৰ পিছত তেখেতসকলৰ পিতৃৰ নাম ৰমাকান্ত দুৱৰা আৰু মাতৃৰ নাম পবিত্ৰী দুৱৰা। পিতৃৰ নাম ৰমাকান্ত দুৱৰা আৰু মাতৃৰ নাম পবিত্ৰী দুৱৰা। যিটো সময়ত মহিলা শিক্ষা মানে ছোৱালী বিলাকৰ শিক্ষাৰ ক্ষেত্ৰত অসমত মানে প্ৰাথমিক পৰ্যায়তে শেষ হৈ গৈছিলে, হায়াৰ এডুকেশ্যনৰ কাৰণে ছোৱালী বিলাকক সিমানখিনি কি দিয়া হোৱা নাছিলে, সিমানখিনি গুৰুত্ব দিয়া হোৱা নাছিলে। সেই সময়তে কিন্তু সুধালতা দুৱৰা আৰু সুফলতা দুৱৰা বাইদেৱে কি কৰিছিলে? দুয়ো বাই ভনীয়ে মিলি প্ৰথম মহিলা স্নাতক তেখেতসকলে স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিলে। কিমান চনত? চনটো ইম্পৰ্টেণ্ট হয়। চনটো চাব 1990।
1919 চনত তেখেতসকলে স্নাতক ডিগ্ৰী লৈছিলে তাৰ পিছত স্নাতকোত্তৰ তেখেতসকলে হৈছিলে 1921 চনত আৰু বিটি ডিগ্ৰীও তেখেতসকলে লাভ কৰিছিলে বিটি মানে আজিৰ দিনত বিএড ডিগ্ৰী ওকে গতিকে এইটো ইম্পৰ্টেন্ট কথা তাৰ পিছত বেথন কলেজিয়েট স্কুলত তেখেতসকলে শিক্ষয়িত্ৰী পদত যোগদান কৰিছিলে এলাহাবাদ ক্ৰুইজৱেট কলেজত অধ্যক্ষা আছিলে 1925 চনত এলাহাবাদ বিশ্ববিদ্যালয় কোৰ্ট একাডেমি কাউন্সিল আৰু পাঠ্যপুথি কমিটিৰো সভ্য হোৱাৰ লগতে এলাহাবাদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিলে গতিকে ইম্পৰ্টেন্ট হয় চাই লব পদক আৰু সন্মান দুৰ্গামণি দেৱী পদক অন্নপূৰ্ণা দেৱী পদক নামীপুৰৰ মহাৰাজৰ পদক ব্ৰহ্মময়ী পদক উমেশ চন্দ্ৰ মুখাৰ্জী পদক ছাৰ আশুতোষ মুখাৰ্জীৰ সন্মানাৰ্থে দিয়া পদক বেথুন কলেজৰ পৰা 1911 চনত ভাল আচৰণৰ বাবে তেওঁ সোণৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছিল আৰু অসমৰ নলবাৰীত যিটো কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আছে তাৰে এটি ছাত্ৰী নিবাস তেখেতৰ সুধালতা দুৱাৰাৰ নামেৰে নামাকৰণ কৰা হৈছে এইটো আমি মনত ৰখা উচিত তাৰ পিছত তেখেতসকলে অসমীয়া বাংলা পালি প্ৰাকৃত আৰু তুলনামূলক ভাষাতত্ত্ব আদি কাকতত অভিলেখ নম্বৰ লাভ তেখেতসকলে কৰিছিলে তেওঁৰ মেধাৰ প্ৰতি সন্মান জনাই তেখেতসকলক বিভিন্ন পুৰস্কাৰেৰে কি কৰা হৈছে প্ৰদান কৰা হৈছিল আৰু পুৰস্কাৰ সমূহৰ ভিতৰত এইসমূহ পুৰস্কাৰ দুৰ্গামণি দেৱী পদক অন্নপূৰ্ণা দেৱী পদক নচিপুৰ মহাৰাজ পদক ব্ৰহ্মময়ী পদক উমেশ চন্দ্ৰ মুখাৰ্জী পদক আশুতোষ মুখাৰ্জী পদক ইত্যাদি ওকে তাৰ পিছত আমি চাম ফাৰ্ষ্ট ওমেন জ্ঞানপীঠ এৱাৰ্ড উইনাৰ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী আৰু তেখেত নান আদাৰ দেন মামণি ৰয়ছম গোস্বামী বাইদেউৰ জন্ম হৈছিলে 1942 চনত তেখেতৰ জন্ম হৈছিলে আৰু তেখেতৰ মৃত্যু হৈছিলে 2011 চনত তেখেতৰ বিষয়ে আমি কিছু কথা চাই লওঁ তেখেতৰ জন্ম ক'ত হৈছিলে গুৱাহাটীত তেখেতৰ জন্ম হৈছিলে তেখেতৰ পিতৃৰ নাম আছিলে উমাকান্ত গোস্বামী আৰু মাতৃৰ নাম আছিলে অম্বিকা দেৱী তেখেতৰ বিষয়ে এটা ইম্পৰ্টেন্ট আমি কথা চাই লওঁ তেখেতৰ প্ৰকৃত নাম কি আছিলে ইন্দিৰা গোস্বামী আৰু এইটো সবচে ইম্পৰ্টেন্ট হ'ব আৰু তেখেতে 1982 চনত 1982 চনত সাহিত্য একাডেমি বঁটা পাইছিলে আৰু 2000 চনত তেখেতে জ্ঞানপীঠ বঁটা লাভ কৰিছিল সাহিত্য একাডেমি পাইছিল 1982 আৰু জ্ঞানপীঠ বঁটা তেখেতে পাইছিলে 2000 চনত 2000 তাৰ পিছত ৰামায়ণিক সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে তাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা ৰূপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিলে তাৰ পিছত তেখেতৰ উপন্যাসসমূহৰ ভিতৰত সেনাবৰ স্ৰোত 1972 নীলকণ্ঠী ব্ৰজ 1976 অহিৰণ 1980 মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস তেখেতে লিখিছিলে 1980 ৰতাল হাতীৰ উৱে খোৱা হাওদা ইম্পৰ্টেন্ট হয় 1988 সংস্কাৰ উভয় ভানুৰ চৰিত্ৰ ইত্যাদি 1989ত গতিকে এই গোটেইখিনি উপন্যাসে ইম্পৰ্টেন্ট হ'ব ইয়াৰে যিকোনো এখনৰ ভিতৰত যদি পৰীক্ষাত দি দিয়ে আপোনালোকে আনসাৰ কৰিব পাৰিব লাগিব তাৰ পিছত ঈশ্বৰী জখিমী যাত্ৰী 1991 তেজ আৰু ধূলিৰে ধুখৰিত পৃষ্ঠা 1998 মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ 1998ত দাসৰথীৰ খোজ 1999 চিন্নমস্তাৰ মানুহটো 2001 তাৰ পিছত থেংফ্ৰাংকি তহচিলদাৰ তামৰ তৰুৱা 2006 ওকে তাৰ পিছত চুটি গল্পৰ ভিতৰত তেখেতে লিখিছিলে চিনাকি মৰম 1962
কইনা 1966, হৃদয় এক নদীৰ নাম 1990, মামনি ৰয়ছমৰ স্বৰ নিৰ্বাচিত গল্প 1998, মামনি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প 1998, আত্মজীৱনী ভেৰি ফেমাছ আধা লিখা দস্তাবেজ তেখেতে লিখিছিলে 1988ত আৰু দস্তাবেজৰ নতুন পৃষ্ঠা তেখেতে লিখি উলিয়াইছিলে 2007ত ওকে তাৰ পিছত সৰি জীৱনী তেখেতে লিখিছিলে মহিয়সী কমলা 1995ত আৰু মা 2008ত ইংৰাজী তেখেতে গ্ৰন্থ লিখিছিলে ৰামায়ণা ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ 1996ত অনুবাদ তেখেতে কৰিছে প্ৰেমচন্দৰ চুটি গল্প 1975 আধা ঘণ্টা সময় 1978 জাতক কথা 1996 কলম 1996 আনহিক 2000 তাৰ পিছত তেখেতে বিভিন্ন ধৰণৰ বঁটা লাভ কৰিছিলে আৰু এই বঁটাসমূহ আপোনালোকে ইয়াতে চাব পাৰিব I hope it is clear okay it is clear so 1982 তেখেতে সাহিত্য একাডেমী বঁটা পাইছিলে আৰু সাহিত্য একাডেমী বঁটা কোনখন উঠিৰ বাবে তেখেতে পাইছিলে সেইখন হ'ল মামৰে ধৰা তৰোৱাল তাৰ পিছত 1988ত অসম সাহিত্য সভা বঁটা তেখেতে পাইছিলে 1989ত ভাৰত নিৰ্মাণ বঁটা তেখেতে পাইছিলে 1992ত উত্তৰ প্ৰদেশ হিন্দী সংস্থানৰ সৌহাৰ্দ্য বঁটা তেখেতে পাইছিলে 1993ত কথা ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা 1996ত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা 2000 জ্ঞানপীঠ বঁটা পাইছিলে 2000ত 2002ত পশ্চিম বংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ দিল্লীত সন্মান তেখেতে পাইছিলে 2002ত মহিয়সী জয়মতী বঁটা তেখেতে পাইছিলে 2002ত পদ্মশ্ৰী বঁটা তেখেতে পাইছিলে যেটো তেখেতে লবলৈ অস্বীকাৰ কৰিছিলে 2007ত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় অৰুণাচল প্ৰদেশৰ দ্বাৰা দিল্লীত সন্মান তাৰ পিছত 2008ত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা দিল্লীত সন্মান 2008 এছিয়াটিক সোসাইটিৰ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ বঁটা 2008ত প্ৰিন্স ক্লছ বঁটা 2009ত অসম সাহিত্য সভাৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা 2009ত দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰফেসৰ এমিৰিটাছ সন্মান ইণ্টাৰৰিলিজিয়াছ এণ্ড ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন ফৰ ৱৰ্ল্ড পিছৰ শান্তিদূত বঁটা ৰামায়ণ ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ যিখন গ্ৰন্থ আমি চাই আহিলো সেই গ্ৰন্থখনৰ বাবে তেখেতে ফ্লৰিডা ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ পৰা আন্তৰ্জাতিক তুলসী বঁটা পাবলৈ সক্ষম হৈছিলে 2013ত মৰণোত্তৰ ভাৱে তেখেতক অসম ৰত্ন প্ৰদান কৰা হৈছিলে 2013ত আৰু যেটো তেখেতক মৰণোত্তৰ ভাৱে দিয়া হৈছিলে গতিকে ইয়াৰ দ্বাৰা গম পোৱা গৈছে যে মামনি ৰয়ছম গোস্বামী কিমান বেছি অৱদান আছে আমাৰ অসমৰ কাৰণে গতিকে এইখিনি ইম্পৰ্টেন্ট হয় যদি বেছি টাফ কৰিব খুজে এইবিলাকৰ ভিতৰৰ পৰা কোৱেশ্চন সুধি দিব পাৰে তাৰ পিছত আমি চাম ফাৰ্ষ্ট এণ্ড অনলি ওমেন চিফ মিনিষ্টাৰ অফ আসাম তেওঁ হৈছে সাইদা আনৱাৰা তাইমুৰ তেখেত হৈছে অসমৰ প্ৰথম তথা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী তেখেতৰ জন্ম হৈছিল 1936ত তেখেতৰ জন্ম হৈছিল আৰু 2020ত তেখেতৰ মৃত্যু হৈছিল তেওঁ আলিগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু 1956 চনত তেওঁ যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা তেখেত আছিল ওকে তাৰ পিছত তেখেত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী সক্ৰিয় সদস্য আছিল আৰু এই সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য হৈ থকা সময়তে তেওঁ নানা ধৰণৰ মহিলা সংগঠনৰ লগত জড়িত হৈ পৰিছিল আৰু মহিলাসকলৰ বাবে কাম কৰিছিল তাৰ পিছত 1972 চনত তেখেতে অসম বিধানসভালৈ নিৰ্বাচিত হয় ওকে আৰু তেতিয়া কাৰ মন্ত্ৰী সভা আছিল শৰৎ চন্দ্ৰ সিংহৰ মন্ত্ৰী সভা আছিল আৰু সেই মন্ত্ৰী সভাত তেখেতে ৰাজ্যিক শিক্ষা মন্ত্ৰী ৰূপে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰে তাৰ পিছত এগেইন তেওঁ 1978ত 1983ত আৰু 1991ত অসমৰ বিধানসভালৈ তেওঁ এগেইন সদস্য হিচাপে নিৰ্বাচিত হয় তাৰ পিছত যেতিয়া যোগেন্দ্ৰনাথ হাজৰিকাৰ মন্ত্ৰী সভাৰ পতন হয় তাৰ পিছত 1979ৰ
12 ডিসেম্বৰৰ পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰেসিডেন্ট ৰুল আনি দিয়া হয় আৰু এই প্ৰেসিডেন্ট ৰুলৰ সময়ত ৰাষ্ট্ৰপতি শাসন চলোৱাৰ সময়ত প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে কংগ্ৰেছ দলৰ নেত্ৰী সায়েদা আনোৱাৰা তাইমুৰক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ দিয়া হয় আৰু এনেকৈয়ে অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰেসিডেন্ট ৰুলৰ সমাপ্তি ঘটে আৰু তেওঁ 1980 চনৰ 6 ডিসেম্বৰ তাৰিখে তেখেতে অসমৰ মুখ্যমন্ত্ৰী ৰূপে তেখেতে শপত গ্ৰহণ কৰে আৰু 1981 চনৰ 30 জুনত তেখেতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগো কৰে গতিকে আমি মনত ৰাখিম ফাৰ্ষ্ট আৰু অনলি ওমেন চিফ মিনিষ্টাৰ অফ আসাম তাৰ পিছত আমি চাম ফাৰ্ষ্ট আসামিজ এক্ট্ৰেছ টু উইন নেশ্যনেল ফিল্ম এৱাৰ্ড তেখেত হ'ল মলয়া গোস্বামী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া অভিনেত্ৰী তেখেতৰ নাম হৈছে মলয়া গোস্বামী এখেতৰ বিষয়ে অকমান চাই লওক অসমৰ পৰা চলচ্চিত্ৰ জগতত অভিনয় কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰা উত্তৰ পূব ভাৰতৰ সৰ্বপ্ৰথম অভিনেত্ৰী হিচাপে তেখেতক আমি জানিব লাগিব আৰু তেখেতে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ফিৰিঙতি যিখন চলচ্চিত্ৰ আছে ফিৰিঙতি চলচ্চিত্ৰখনত 1992 চনত তেখেতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে আৰু এই ফিৰিঙতি চলচ্চিত্ৰখন পৰিচালন কৰিছিলে জাহ্নু বৰুৱা এইটো আপোনালোকে মনত ৰাখিব আৰু কিমান চনত 1992 তাৰ পিছত তেওঁ অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল অগ্নিস্নান আৰু অগ্নিস্নান কিমান চনত আহিছিলে 1987ত আৰু এই যিখন অগ্নিস্নান চলচ্চিত্ৰ আছিলে এই চলচ্চিত্ৰখন ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ অন্তৰীপ উপন্যাসখন যে আছিল অন্তৰীপ উপন্যাসখনৰ আধাৰত এই চলচ্চিত্ৰখন নিৰ্মাণ কৰি উলিয়া হৈছিল বা ৰচনা কৰা হৈছিল ওকে আৰু এই চলচ্চিত্ৰখনত অগ্নিস্নান চলচ্চিত্ৰখনত মলয়া গোস্বামী বাইদেৱে প্ৰধান চৰিত্ৰ মেইন ক্যাৰেক্টাৰ মেনকাৰ ৰূপত তেখেতে অভিনয় কৰিছিলে গতিকে এইখনো মনত ৰাখিম যে মলয়া গোস্বামী অভিনয় কৰা প্ৰথমখন সিনেমা হৈছে অগ্নিস্নান এইখন আহিছিলে 1987ত আৰু এই চলচ্চিত্ৰখন ভবেন্দ্ৰনাথ শইকীয়াদেৱে লিখা অন্তৰীপ উপন্যাসখনৰ আধাৰত ৰচিত ওকে আৰু তেখেতৰ মেইন ক্যাৰেক্টাৰটোৰ নাম আছিল মেনকা দেন তাৰ পিছত মলয়া গোস্বামী বাইদেউ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অসমীয়া ধাৰাবাহিক ঋতু আহে ঋতু যায় কৰা অভিনয়ৰ বাবে জয়মতী বঁটা আৰু শ্ৰেষ্ঠ টেলিভিছন বঁটাৰে সন্মান জনোৱা হৈছিল ভেৰি ইম্পৰ্টেন্ট জয়মতী বঁটা তেখেতে পাইছিলে আৰু কিহৰ কাৰণে পাইছিলে তেখেতৰ এখন দূৰদৰ্শনত সিৰিয়েল আহিছিলে ঋতু আহে ঋতু যায় বুলি গুৱাহাটী দূৰদৰ্শনৰ কেন্দ্ৰৰ পৰা আৰু তাতে তেখেতে অভিনয় কৰিছিলে আৰু তাৰ কাৰণে তেখেতক জয়মতী বঁটাৰে সন্মানিত কৰা হৈছিলে আৰু শ্ৰেষ্ঠ টেলিভিছন বঁটাৰেও সন্মান জনোৱা হৈছিলে তাৰ পিছত আমি পঢ়িম ফাৰ্ষ্ট আসামিজ ইণ্ডিয়ান স্প্ৰিন্টাৰ টু উইন গোল্ড মেডেল এট এন ইন্টাৰনেশ্যনেল ইভেন্ট তেখেতৰ নাম হৈছে হিমা দাস আমি সকলোৰে পৰিচিত ৰাইট প্ৰথম অসমীয়া ভাৰতীয় দৌৰবিদ যোনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছিলে তেখেতৰ নাম হৈছে হিমা দাস আৰু তেখেতৰ জন্ম হৈছিল 9 জানুৱাৰী 2000 চনত তেখেতৰ জন্ম কোড হৈছিল নগাঁও জিলাৰ ঢিঙত তেখেতৰ জন্ম হৈছিল তেখেতৰ পিতৃৰ নাম হৈছে ৰঞ্জিত দাস আৰু তেখেতৰ মাতৃৰ নাম হৈছে জোনালী দাস তেখেতক আমি কি বুলি জানো ঢিং এক্সপ্ৰেছ নামেৰেও তেখেত খুবেই পৰিচিত খুবেই ফেমাস ৰাইট আৰু তেওঁ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেন্টত পদক লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেন্টত পদক লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ ওকে তাৰ পিছত 2018 চনত ফিনলেণ্ডত যেটো অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ ওয়াৰ্ল্ড চেম্পিয়নশ্বিপত তেখেতে সোণৰ পদক লাভ কৰিছিল আৰু এই ইভেন্টত তেখেতে কিমান সেকেন্ডত নিজৰ ৰানিং ফিনিশ কৰিছিল এটো হ'ল 51.46
সেকেন্ড সময় তেখেতে লৈছিল এইবিলাকো কেতিয়াবা সুধি দিব পাৰে তাৰ পিছত 800 মিটাৰ ৰেচত তেখেতে সোণৰ পদক লাভ কৰিছিলে এইটোৱে লাভ কৰি ট্ৰেক আৰু ফিল্ড ইভেন্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে তেখেতে কৃতিত্ব অৰ্জন কৰে 2018 তে এটো সেম কথা কৈ আছো এটোতে 800 মিটাৰ ৰেচত তেখেতে সোণৰ পদক লাভ কৰিছিলে সময় লাগিছিলে 51.46 সেকেন্ড তাৰ পিছত 2018 চনতে ইন্দোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত তেখেতে 2018 ত 400 মিটাৰ দৌৰ প্ৰতিযোগিতাত তেখেতে কি পাবলৈ সক্ষম হৈছিলে তেখেতে দ্বিতীয় স্থানত আহি পিনে দ্বিতীয় স্থান তেখেতে পাইছিলে আৰু তেখেতে ইটো দৌৰি পাৰ কৰিছিলে 51 সেকেন্ড সময় তেখেতে লৈছিলে ওকে তাৰ পিছত তেখেতে সেকেন্ড পজিশন পায় 2018 চনৰ 26 আগষ্ট তাৰিখে তেওঁ আকৌ নিজৰে ৰেকৰ্ড ভাঙিছিলে 50.79 সেকেন্ডেৰে তেখেতে চূড়ান্ত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিছিলে গতিকে নিজৰে ৰেকৰ্ড তেখেতে ভাঙি পিনে তেখেতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে গতিকে তেখেতৰ গোটেইখিনি বস্তু ইয়াতে দিয়া আছে কোড কি তেখেতে ইভেন্ট হৈছিলে আৰু কিমান স্থান পাইছিলে প্ৰথম গেটা আপোনালোকে মনত ৰাখিব 2018 IAAF World কমান চেঞ্জ কৰি লৈছো IAAF World Championship এটো হৈছিলে ফিনল্যান্ডত যত তেখেতে 400 মিটাৰ দৌৰত 51.46 সেকেন্ডেৰে প্ৰথম ফাৰ্স্ট পজিশন তেখেতে পাইছিলে তাৰ পিছত 2018 ৰ এছিয়ান গেমছ যেটো আমি ডিসকাস কৰি আহিলো এবাৰ সাম আপ কৰি লৈছো 2018 ৰ এছিয়ান গেমছত তেখেতে জাকাৰ্টাত যেটো হৈছিলে ইন্দোনেছিয়াৰ জাকাৰ্টাত আতেও তেখেতে প্ৰথম পজিশন পাবলৈ সক্ষম হৈছিলে এটো তেখেতে 4x400 মিটাৰ ৰিলে ৰেচত পাৰ্টিসিপেট কৰি ইখিনি পদক পাবলৈ সক্ষম হৈছিলে তাৰ পিছত তেখেতে 2019 ত পজনান এথলেটিক্স গ্ৰাপি যেটো পোলেণ্ডত হৈছিলে তাতে 200 মিটাৰ ৰেচত প্ৰথম পজিশন পাইছিলে 23.97 সেকেন্ড সময়ৰ ভিতৰত দৌৰিছিলে তাৰ পিছত 2019 ৰ ক্লাডনো মেমৰিয়েল এথলেটিক মিটত তাৰ পিছত তাত তেখেতে প্ৰথম স্থান পাইছিলে 200 মিটাৰ ৰেচত ইভেন্টত আৰু তাত তেখেতে 23.43 সেকেন্ডৰ ভিতৰত কমপ্লিট কৰিছিলে গতিকে এইখিনি অকমান আপোনালোকে চাই লব তাৰ পিছত এইখিনি আকৌ দিয়া আছে এইখিনি আপোনালোকে নিজে এবাৰ চাই লব পাৰিব তাৰ পিছত তেখেতক কেনেকুৱা সন্মান জনোৱা হয় 2018 চনৰ 2018 ত তেখেতক 18 ৰ 25 সেপ্টেম্বৰত তেখেতক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় তেখেতক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় তাৰ পিছত 2018 ৰ 14 নৱেম্বৰত ইউনিচেফৰ তেখেতক কি বনোৱা হয় যুৱ ৰাষ্ট্ৰদূত ইউথ এম্বেছাডৰ হিচাপে নিযুক্তি দিয়া হয় আৰু তেখেত হৈ পৰে ভাৰতৰ সৰ্বপ্ৰথম যুৱ ৰাষ্ট্ৰদূত মানে ইউথ এম্বেছাডৰ অসম চৰকাৰৰ দ্বাৰা তেখেতক অসমৰ ক্ৰীড়া ৰাষ্ট্ৰদূত ব্ৰেণ্ড এম্বেছাডৰ ফৰ স্পৰ্টছ হিচাপে নিযুক্তি প্ৰদান কৰা হয় ভগেশ্বৰ বৰুৱাৰ পিছত হিমা দাস আন্তৰ্জাতিক পৰ্যায়ত পদক লাভ কৰা অসমৰ একমাত্ৰ এথলীট 2018 চনৰ সেপ্টেম্বৰ মাহত হিমা দাসে বিশ্ববিখ্যাত এডিডাছ কোম্পানীৰ লগত এডিডাছৰ শু আপোনালোকে পিন্ধে ৰাইট আমি খুবেই এটা দামী ব্ৰ্যান্ড হয় গতিকে সেই ব্ৰ্যান্ডটোৰ লগত তেখেতে ব্যৱসায়িক চুক্তি কৰে তাৰ পিছত 2023 চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে ওকে তাৰ পিছত আমি চাম ফাৰ্স্ট আসামিজ ওমেন ডক্টৰ তেখেতৰ নাম ৰজনী প্ৰভা শইকীয়া ভেৰি ইম্পৰ্টেন্ট প্ৰথম অসমীয়া মহিলা চিকিৎসক আৰু তেখেতৰ জন্ম হৈছিলে বৰপেটা জিলাৰ বজালি অঞ্চলত ওকে তেখেতৰ পিতৃৰ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম গংগা প্ৰিয়া তেখেতে
ৰজনীপ্ৰভা শইকীয়া নাইবা তেখেতক ৰজনীপ্ৰভা দাস হিচাপেও জনা যায় আৰু 1933 চনত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰা তেখেত প্ৰথম অসমীয়া মহিলা হৈ পৰে তাৰ পিছত তেখেতে কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS ডিগ্ৰী লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ এগৰাকী আৰু আনগৰাকী হৈছিলে তিলোত্তমা ৰায়চৌধুৰী তাৰ পিছত আমি চাম ফাৰ্ষ্ট আছামিজ ওমেন টু বিকাম এন IAS অফিচাৰ প্ৰথম অসমীয়া IAS অধিকাৰী তেখেতৰ নাম পাৰুল দেৱী দাস কবাত আপোনালোকে পাৰুল দাস বুলি ডাইৰেক্টলিও দেখা পাব পাৰে বাট কনফিউজ হ'ব লগা নাই সেম পাৰসন হয় তেখেতৰ জন্ম হৈছিল 1950 চনত আৰু মৃত্যু হৈছিল 2021 চনত কোভিডৰ কাৰণে তেখেতৰ মৃত্যু হ'ব লগা হ'ল তাৰ পিছত 1975 চনত অসম মেঘালয় কেডাৰৰ বিষয়া সেৱাত যোগদান তেখেতে কৰিছিল তাৰ পিছত তেখেতে অসমৰ অতিৰিক্ত মুখ্য সচিব হিচাপে এডিশনাল চিফ সেক্ৰেটাৰী হিচাপে অৱসৰ গ্ৰহণ কৰে আৰু তেখেতে বিভিন্ন দায়িত্বত সেৱা আগবঢ়াইছিল যেনে উপ বিভাগীয় অধিকাৰী আৰু পৰ্যটন বিভাগৰ সঞ্চালক হিচাপেও তেখেত নিযুক্ত হৈ আছিল তাৰ পিছত ফাৰ্ষ্ট আছামিজ ওমেন টু বিকাম IPS that is ইয়ামিন হাজৰিকা প্ৰথম অসমীয়া মহিলা IPS বিষয়া ইয়ামিন হাজৰিকা তেখেতৰ জন্ম হৈছিল 1956 ত আৰু মৃত্যু হৈছিল 1999 ত ইয়াতে আপোনালোকে এটা কথাত কনফিউজ হ'ব পাৰে বাট কনফিউজ হ'ব লগা নাই কবাত ফাৰ্ষ্ট আছামিজ ওমেন টু বিকাম IPS আপোনালোকে সংযুক্তা পৰাশৰ মেমৰ নামো দেখিব পাৰে কিন্তু সংযুক্তা পৰাশৰ মেমৰ আগতেও ইয়ামিন হাজৰিকা মেম তেখেত IPS হৈছিল তাৰ মানে কি হয় কনফিউজনটো কোড হয় যে আমি সংযুক্তা পৰাশৰ মেমৰ বিষয়েও পঢ়িম তেতিয়া আপোনালোকে নিজে গম পাব যে কনফিউজনটো কিয় হৈ আছে ইয়ামিন হাজৰিকা মেমৰ জন্ম হৈছিল গুৱাহাটীতে আৰু তেখেতৰ পিতৃৰ নাম আছিল মোহাম্মদ সিৰাজুল হাজৰিকা আৰু মাতৃৰ নাম আছিল শামিন হাজৰিকা আৰু তেখেতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা IPS বিষয়া আৰু কিমান চনত তেখেতে জয়েন কৰিছিল তেওঁ 1979 ত দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জ কেডাৰৰ আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিযুক্ত হৈছিল যদিও তেওঁ অসমৰ পৰা প্ৰথম মহিলা IPS আছিল তেখেতৰ নিযুক্তি হৈছিল কিন্তু দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জ কেডাৰত 1979 ত তাৰ পিছত তেখেতে ভাৰতৰ পূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী মেমৰো সুৰক্ষা বাহিনীৰ অংশ হিচাপে তেখেত আছিল তাৰ পিছত দিল্লীৰ চাণক্যপুৰীত সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে তেখেত নিযুক্তি লাভ কৰে তাৰ পিছত দিল্লীৰ মহিলা কোষৰ বিৰুদ্ধে অপৰাধ বিভাগৰ আৰক্ষী উপায়ুক্ত পদলৈ তেখেতক প্ৰমোশন দিয়া হয় আৰু 1998 ত তেওঁ 3 মাহৰ বাবে ৰাষ্ট্ৰসংঘ শান্তিৰক্ষণ বাহিনীৰো অংশ হিচাপে বসনিয়ালৈ প্ৰেৰণ কৰা হৈছিল তাৰ পিছত আমি সংযুক্তা পৰাশৰ মেমৰ বিষয়ে অকমান চাই লওঁ পিতৃ আছিল দুলাল চন্দ্ৰ বৰুৱা আৰু মাতৃ আছিল মীনা দেৱী সংযুক্তা পৰাশৰ কেডাৰৰ পৰা প্ৰথম অসমীয়া মহিলা IPS এতিয়া ইয়ামিন হাজৰিকা বাইদেউৰ কোৰ পৰা আছিল দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কেডাৰৰ পৰা আছিল ন কিন্তু সংযুক্তা পৰাশৰ বাইদেউৰ আছিল আমাৰ অসম মেঘালয় কেডাৰত তেখেতে যোগদান কৰিছিল 2006 চনত আৰু আইৰন লেডি অফ আসাম বুলিও আমি তেখেতক জানো তেখেতে বহুত খিনি প্ৰশংসনীয় কাম তেখেতৰ কাৰ্যকালৰ সময়ত কৰিছে গতিকে ইয়াতে ডিফাৰেন্সটো আপোনালোকে চাই লব তেওঁ অসম কেডাৰৰ পৰা মানে অসম মেঘালয় কেডাৰৰ পৰা প্ৰথম মহিলা IPS হয় অসমৰ পৰা আৰু ইয়ামিন হাজৰিকা বাইদেউ তেখেত দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা কেডাৰত তেখেতে জয়েন কৰিছিল গতিকে হেইটো এটা বেসিক ডিফাৰেন্স আপোনালোকে পৰীক্ষাত আহিলেও এই বস্তুখিনি অকমান মাইন্ডত ৰাখিব তাৰ পিছত আমি পঢ়িম ফাৰ্ষ্ট আছামিজ ওমেন ACS আসাম সিভিল সাৰ্ভিস সুচিব্ৰতা ৰায়চৌধুৰী আৰু সুচিব্ৰতা ৰায়চৌধুৰীৰ জন্ম হৈছিল বাইদেউৰ জন্ম হৈছিল 1929 ত আৰু মৃত্যু হৈছিল 2009 ত আৰু তেওঁ এগৰাকী অসমীয়া সাহিত্যিক কবি আৰু অসম প্ৰশাসনিক সেৱাৰ
বিষয়ও আছিলে কিন্তু তাৰ লগতে তেখেত সাহিত্যিকো আছিলে কবিও তেখেত আছিলে বিষয়া হোৱাৰ লগতে তাৰ পিছত তেওঁ অসম প্ৰশাসনিক সেৱাৰ প্ৰথম মহিলা বিষয়া আৰু অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশো তেখেত আছিলে তেখেতে কিমান চনত যোগদান কৰিছিলে 1954ত তেওঁ অসমৰ প্ৰশাসনিক বিষয়া হিচাপে এছিএছ হিচাপে জইন কৰিছিলে তাৰ পিছত তেখেতে সুভীৰা জয়সৱালৰ ইংৰাজী গ্ৰন্থ অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ বৈষ্ণৱিজম এই গ্ৰন্থখনৰ এই ইংৰাজী গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছিলে বৈষ্ণৱ ধৰ্মৰ আদিগুৰি আৰু বিকাশৰ আৰু তেখেতে এই গ্ৰন্থখনৰ বাবে 2001 চনত সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে গতিকে আমি দেখিছো তেখেত এগৰাকী খুবেই টেলেন্টেড বা খুবেই ইন্টেলিজেন্ট পাৰ্সন আছিলে 1970 চনত তেওঁ শিলঙত অৱস্থিত পঞ্চায়ত বিভাগৰ উপ সঞ্চালক পদত অধিষ্ঠিত হৈছিল 1973 তেওঁ খাদী আৰু গ্ৰামোন্নয়ন বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি হয় তাৰ পিছত 1976ত গুৱাহাটী বিভাগৰ উপবিভাগীয় আয়ুক্ত হিচাপে তেখেতে কাৰ্যকাল আৰম্ভ কৰে 1977 চনৰ পৰা 83 লৈকে তেখেতে ডিস্ট্ৰিক্ট গেজেটিয়াৰৰ সচিব হিচাপে আছিল আৰু 1989ৰ 31 আগষ্টত ৰাজহ বিভাগৰ বিষয়া হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে তাৰ পিছত ইয়াতে এটা ইম্পৰ্টেন্ট কথা তেওঁ গোটেই জীৱনটো দুখীয়া নিচলা সমাজৰ মধ্য শ্ৰেণীৰ বা সমাজৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে বহুতখিনি কাৰ্য কৰিছিলে কাম কৰিছিলে আৰু যাৰ বাবে তেখেতক দীনবান্ধৱী ভেৰি ইম্পৰ্টেন্ট দীনবান্ধৱী উপাধি তেখেতে লাভ কৰিছিলে আৰু তেখেতৰ উদ্যোগতে বা তেখেতৰ এফৰ্টতে অসমৰ প্ৰথমটো ৱৰ্কিং ওমেন হোষ্টেলো গঢ় লৈ উঠে আৰু তেখেতৰ প্ৰয়াসতে গুৱাহাটীৰ পাথৰকুঁৱৰীত প্ৰতিষ্ঠা হয় অসমৰ প্ৰথমখন বৃদ্ধাশ্ৰম আমাৰ ঘৰ গতিকে কিমানখিনি ভাল কাম তেখেতে কৰি গৈছিলে আপোনালোকে ইয়াৰ পৰা গম পাব পাৰে তাৰ পিছত তেখেতৰ নাটক তেখেতে লিখিছিলে কোন বাতে তেখেতৰ নাটকো লিখিছিলে কোন বাতে প্ৰথমখন নাটক আৰু এই নাটকখন পিছত তেখেতৰ দেউতাকে প্ৰকাশ কৰি উলিয়াইছিল তাৰ পিছত যুগৰ দাবী গৰিমা ত্ৰয়ী এইবিলাক নাটক তেখেতে লিখিছিলে তেখেতে এগৰাকী সাহিত্যিকো আছিলে ৰাইট তেখেতে বহুতো গ্ৰন্থ আৰু নাটক অসমীয়ালৈ অনুবাদ কৰিছিলে গতিকে ইয়াতে গোটেইখিনি দিয়া আছে যোনখিনি অসমীয়ালৈ অনুবাদ তেখেতে কৰি উলিয়াইছিলে তাৰ পিছত চুটি গল্পৰ ভিতৰত সপ্তপৰ্ণা 1960 সোণালী পেৰা 1956 বুদ্ধিয়ক কোন 1991ৰ পৰা 98ৰ ভিতৰত লিখি উলিয়াইছিলে উপন্যাস সুন্দৰ দেশ 1960 বাহ মাৰলি 1953-54 কামনাৰ জুই জ্বলিল যেতিয়া 1954 এইখিনিও অকমান মনত ৰাখিব কবিতা আৰু গীতৰ সংকলন মাথো কথা 1988 তুমি আৰু মই 1950 হাহাকাৰৰ গান 1995 সুৰভি কুহুৰি 1996 গুঞ্জন 1996 পণ্ডত এইখিনি তেখেতৰ কবিতা পুথি আৰু গীতৰ ভিতৰত অন্যতম তাৰ পিছত ইয়াতে আজিৰ ক্লাছটো আমি সামৰণি মাৰিব খুজিছো ইয়াতে আপোনালোকক ক'ব খুজিছো ক্লাছটো এন্ড হোৱাৰ আগতে যে ডিএইচএছ ডিএমইৰ কাৰণে আপোনালোকে যদি ভাবি আছে প্ৰস্তুতি চলাই আছে তেতিয়া হলে আপোনালোকে আমাৰ কোৰ্সত জয়েন হ'ব পাৰে গোটেইখিনি আপোনালোকে ৰেকৰ্ডেড ক্লাছত ল'ব পাৰিব তাৰ লগতে ষ্টাডি মেটেৰিয়েল তাৰ পিছত কাৰেন্ট এফেয়াৰৰ পিডিএফ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ গোটেইখিনি আপোনালোকে লাভ কৰিব পাৰিব 1199ত আপোনালোকে খুব কম প্ৰাইচতে এই গোটেইখিনি সুবিধা ল'ব পাৰিব আৰু আপোনালোকৰ প্ৰস্তুতি আৰু ভালকে কৰাত এইখিনি যথেষ্ট হেল্প কৰিব গতিকে যদি আপোনালোকে ইচ্ছুক হয় আমাক যোগাযোগ কৰিব পাৰে তাৰ পিছত গুৱাহাটী জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাৰ কাৰণে গোটে মানে ভালেকেইটা পোষ্ট আছে ইয়াতে 367টা পোষ্ট আছে
আৰু ইয়াৰ কাৰণে আপোনালোকে গোটেইখিনি বস্তু লাইভ ৰেকৰ্ডেড ক্লাছৰ লগতে PYQৰ লগতে কাৰেণ্ট এফেয়াৰ PDF নোটছৰ PDF গোটেইখিনি এভেইল কৰিব পাৰিব খুব কম প্ৰাইচতে 1499 গতিকে যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহলে আমাক নিশ্চয় কন্টেক্ট কৰিব অলৰেডি আমাৰ ক্লাसेस বিলাক ফুল সুইঙত চলি আছে যদি আপোনালোকে আপোনালোকৰ প্ৰিপাৰেচন আৰু বেছি ভাল কৰিব খুজিছে আমাক যোগাযোগ কৰিব পাৰে গতিকে আজি আসলে এইখিনি ক্লাছটো আজি ইয়াতে সামৰণি মাৰিছো মই আপোনালোকক লগ পাম মোৰ নেক্সট ক্লাছত তাত আমি পাৰ্ট 2 অসমৰ প্ৰথম মহিলাসকলৰ বিষয়ে অকমান ভালকে আৰু চাম গতিকে আশা কৰিছো আপোনালোকে ক্লাছটো ভাল পালে ধন্যবাদ